Hi everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি এটা গুৰুত্বপূৰ্ণ টপিক ডিসকাস কৰিম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে এটা ঘোষণা কৰিছে তেখেতে HS ৰিজাল্টক লৈ আৰু সেই ঘোষণাটি তেখেতে কিনো ক'লে আৰু কি তেওঁ অনাউন্সমেন্ট কৰিলে সকলোখিনি আপোনালোকে ভিডিঅ'টোত শুনিবলৈ পাব। আৰু এতিয়া বৰ্তমান মই এটা ভিডিঅ' ক্লিপ আপোনালোকৰ ওচৰত প্লে কৰি দেখুৱাম। আপোনালোকে এবাৰ শুনি লওক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কি কৈছে। বহুতে কিবা কিবি কৈ আছে কিন্তু তেখেতে আলটিমেটলি কি ক'লে সেইটো ইম্পৰ্টেণ্ট। সো এতিয়া বেছি দেৰি নকৰি ভিডিঅ' ক্লিপটো চাওঁ আহকচোন। হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কোনোবা দিন দিব, তেওঁলোক ডেফিনেটলি ৰেডি হোৱা নাই। গতিকে এইটো খুব বেছি পুছ কৰি থাকিব নালাগে। পেপাৰ বা পাব্লিকৰ হেঁচাত কিবা এটা ভুল ৰিজাল্ট এটা দি দিব। হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কোনোবা দিন দিব, তেওঁলোক ডেফিনেটলি ৰেডি হোৱা নাই। গতিকে এইটো খুব বেছি পুছ কৰি থাকিব নালাগে। পেপাৰ বা পাব্লিকৰ হেঁচাত কিবা এটা ভুল ৰিজাল্ট এটা দি দিব। হায়াৰ ছেকেণ্ডাৰী